সদৌ অসম কেওট জাতীয় পৰিষদৰ তৰফৰ পৰা মই আজি এই মিডিয়াৰ সকলো সংবাদদাতাক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক নতুন বছৰৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আগতীয়াকৈ, লগতে ভোগালী বিহুৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিশেষ কাৰণত আজি ইয়াত উপস্থিত হ'বলগীয়া হ'ল। বিষয়টো হ'ল আমি অসম চৰকাৰৰ লগত ইতিমধ্যে কেইবাবাৰো আলোচনা কৰিছিলোঁ যে কেওটসকল বাকী অসমৰ বাহিৰত যিমান কেওট আছে সকলোখিনি SC হয়, অনুসূচিত জাতিৰ অন্তৰ্গত হয়। কিন্তু অসমত এটা ভাগ অনুসূচিত জাতিৰ পৰা বাদ পৰি আছে, অৰ্থাৎ হালৈ কেওট বুলি যিখিনি কোৱা হয়। এতিয়া কথাটো হৈছে কি, হালৈ কেওটৰো পূৰ্বপুৰুষ কিন্তু কৈৱৰ্তই হয়। মাটিৰ কাগজ পত্ৰ যদি পৰীক্ষা কৰা যায় দেখা যায় যে বহুতৰ উপাধি কৈৱৰ্তই আছিল। কৈৱৰ্তৰ পৰাই কেওটটো আৰু বেলেগকৈ সৃষ্টি হোৱা বস্তু নহয়। আৰু অসমৰ বাহিৰত পশ্চিমবংগকে ধৰি যিমান কেওট আছে এওঁলোক কিন্তু অনুসূচিত জাতিৰ অন্তৰ্গত, তাত কোনো ভাগ নাই, মাত্ৰ অসমতে দুটা ভাগ দেখা যায়। তদুপৰি এই মানুহখিনি কিন্তু একদম আমাৰ এই ৰামায়ণ মহাভাৰতৰ দিনৰ পৰাই কেওট জনগোষ্ঠীটো বিদ্যমান, আমি দেখা পাওঁ বহুতখিনি কথাত। ৰামায়ণটো উল্লেখ আছে কেওটৰ বিষয়ে, এটা অধ্যায় আছে। গতিকে ইমান পুৰণি এটা জনগোষ্ঠী, তাৰোপৰি আমাৰ অসমত যিখিনি আছে হালৈ কেওট বুলি কোৱা হয়, আৰ্থিকভাৱে যথেষ্ট সংকটপূৰ্ণ অৱস্থাত আছে। প্ৰায় 80% মানুহ আৰ্থিকভাৱে দৈন্যতাত ভুগি থকা মানুহ আছে। সেইকাৰণে আমি বিচাৰোঁ যে এই মানুহখিনিক যদি আমাক অনুসূচিত জাতিৰ মৰ্যাদাটো প্ৰদান কৰে, কাৰোতো লোকচানো নাই। 80,000-ৰ পৰা 1 লাখ খুব বেছি মানুহ বাকী আছে। এইখিনিক যদি আমাক ফৰ্মেলি এটা সিদ্ধান্ত গ্ৰহণ কৰে আমি সুখী হ'লোহেঁতেন। আৰু এই বিষয়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা হৈছিলে দুবাৰো। তেখেতে এই বিষয়টোত অধিক গুৰুত্ব দিছিলে, কিন্তু আমি ৰখি ৰখি ভাগৰি পৰিলোঁ। যে কোনো উত্তৰ আমি নোপোৱাত আমি ভাগৰি পেলাই আজি প্ৰেছ মিট এটা দিবলৈ বাধ্য হৈছোঁ। লগতে আমাৰ মন্ত্ৰী MLA ভালেকেইজনো আছে কেওটৰ ফালৰ পৰা। তেখেতসকলেও এই বিষয়টোত কোনো হস্তক্ষেপ কৰা দেখা পোৱা নাই। সেইকাৰণে আমি এই স্থিতিটো দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দিনত যদি নহয়, মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই যদি এই কামখিনি নহয়, তেতিয়াহ'লে পিছলৈ যে হ'ব তাৰ কোনো আশা কৰিব নোৱাৰি। কাৰণ তেওঁৰ বলিষ্ঠ পদক্ষেপ আছে। জনসাধাৰণৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস, সকলো জাতি জনগোষ্ঠীৰ কাৰণে আস্থা বিশ্বাস লৈ যিখিনি কাম কৰি আছে, সেইদিনাখন 6 জনগোষ্ঠীৰ কাৰণে যিটো প্ৰস্তাৱ প্ৰেৰণ কৰিলে আমি সুখী হৈছোঁ। সকলোকেই কৰক। দ্বিতীয় কথা হৈছে এতিয়া সেইখিনি জনজাতিকৰণ কৰাৰ লগে লগে কিন্তু আমাৰ অসমত 60% বৃদ্ধি পাব জনজাতিৰ সংখ্যাটো। এতিয়া 60% যদি বৃদ্ধি পায়, এটা আমাৰ সন্দেহ হৈছে যে এইখন জনজাতি ৰাজ্য হিচাপে স্বীকৃতি পোৱাটো খাটাং হ'ব। 60% হৈ গ'লে বাকী 40% জেনেৰেল হৈ থাকিব, সাধাৰণ শ্ৰেণীত থাকিব। গতিকে এই সাধাৰণ শ্ৰেণীখিনি অকল কেওট নহয়, কেওট, কলিতা, ব্ৰাহ্মণ যিমানখিনি আছে, জেনেৰেল যিখিনি আছে, সেইখিনিৰ কাৰণে কিবা চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে। সেইখিনিৰ কাৰণে নিৰাপত্তাৰ ব্যৱস্থা কি কৰিব? অকল মই কেওটৰ কাৰণে কোৱা নাই, সকলো জাতি জনগোষ্ঠীৰ কাৰণে কৈছোঁ। যদি ST ৰাজ্য সঁচাকৈ ঘোষণা হয়, তেতিয়াহ'লে এইখিনিৰ অৱস্থাটো কি হ'ব? আজি BTCত যিটো হৈ আছে তেনেকুৱাই হ'ব নেকি? এইটো এটা সন্দেহ হৈছে। সেইকাৰণে এই বাকী জনগোষ্ঠীৰ কাৰণে সাংবিধানিকভাৱে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰাটো আমি বিচাৰিছোঁ। মানে সাংবিধানিক মানে কি? ৰাজনৈতিক, আৰ্থিক, ভাষিক গোটেইখিনি যাতে তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা কৰি যদি ST ৰাজ্যও ঘোষণা কৰে, তেতিয়া আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ সংৰক্ষিত অৱস্থাত ৰাখিব লাগিব, কথাটো সেইটো। গতিকে মোৰ কথা সেইটোৱে যে খুব সোনকালে আমাক এই যিটো অনুসূচিত জাতিৰ মৰ্যাদাটো প্ৰদান কৰক আৰু তাৰ বিষয়ে মাত মাতক। ইতিমধ্যে বিধানসভাত এই বিষয়ত কোনো কথা উত্থাপন নোহোৱাত আমি ক্ষুভিত হৈছোঁ। আমাৰ গোটেই কেওট সমাজ ক্ষুভিত হৈছে আৰু তেওঁলোকে মোক ফোনযোগে সুধি আছে যে আমাৰ সমস্যাটো সমাধান হ'লনে হোৱা নাই। মই উত্তৰ দিব পৰা নাই। আৰু সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে গোটেইখিনি কথা গম পাওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গম পাওক, অসম চৰকাৰে গম পাওক, BTC চৰকাৰেও গম পাওক। দ্বিতীয়তে BTC চৰকাৰৰ এটা কথা আছে, এই যিটো আমাৰ মনোনীত পাৰিষদ থাকে, মানে এইটো নমিনেটেড MCLA বুলি কয়, এইটো অসমীয়াত মনোনীত পাৰিষদ বুলি কয়। কেওট জনগোষ্ঠীক বঞ্চিত কৰা হ'ল। এই ক্ষেত্ৰতো আমি ক্ষুভিত হৈছোঁ যে কেওটসকলক বঞ্চিত কৰি তেখেতসকলে যিটো কাম কৰিলে, কাৰোবাৰ 2জন কৰিও পাইছে, কাৰোবাৰ 3জনো পাইছে, এনেকুৱা আমাৰ ক'বলগীয়া নাই। 2জনক দিয়ে, 3জনক দিয়ে, দি থাকক। কিন্তু কেওটসকলক বঞ্চিত কৰাটোত আমি ক্ষুভিত হৈছোঁ। গতিকে সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, BTC চিফ, তেখেতকো মই দাবী জনাব বিচাৰিছোঁ যে
কেওটসকলৰ প্ৰতি চৰম যিটো অৱমাননা কৰিলে, এই এনেধৰণৰ কাম যাতে নকৰে ভৱিষ্যতে। আৰু কেওট জনগোষ্ঠীটো তাত 1 পৰা 1.5 লাখ আছে, গতিকে বৃহৎ সংখ্যক এটা জনসংখ্যা, ভোটৰ ক্ষেত্ৰতে তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাই আছে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ, কেওটসকলৰ বিষয়ে চিন্তা চৰ্চা কৰক, কেওটসকলকো তেওঁলোকৰ মাজত লওক। আমি যিহেতু BTCৰে বাসিন্দা, আমিতো বেলেগৰ বাসিন্দা নহয়, BTCৰ বাসিন্দা। আমি পূৰ্বৰে পৰাই BTCতে আছোঁ আৰু আমি সমৰ্থনো জনাইছিলোঁ। গতিকে তেখেতসকলে আমাক এই যিটো বঞ্চিত কৰি ৰাখিলে, এই কথাটো এবাৰ চিন্তা চৰ্চা কৰক আৰু কেনেধৰণে এই সমস্যাটো সমাধান কৰিব পাৰি সেইটোৰ বিষয়েও চিন্তা চৰ্চা কৰি আমাক অৱগত কৰক। এইটো মোৰ এটা অনুৰোধ থাকিল। বিষয়টো আপোনালোকৰ জনসংখ্যা যিহেতু BTC কথা ক'লে, অসমত আপোনালোকক যদি কেওটসকলৰ যদি SC মৰ্যাদা দিয়া হয়, তেতিয়াহ'লে কিমান মানুহে ইয়াত সুবিধা বা SC হ'ব? তাতে BTCত মোটামুটি 50-60 হাজাৰ হ'ব, সেইখিনি পাব আৰু। SC জালকেওটটো SC। সেইটোৱেইটো এতিয়া সমস্যাৰ সৃষ্টি হৈছে। আমাৰতো কেনেকৈ বাদ পৰিল, বাকী ক'তো নাই। কিন্তু এতিয়া যিহেতু এক আইন এক দেশ, এক আইন এক দেশ যদি হয়, তে বাকীবিলাকত যদি SC ষ্টেটাছটো পাইছে কেওটসকলে, অসমত কিয় নাপায়? আমি সেইটোৱেই প্ৰশ্ন কৰি আছোঁ, অসমৰ কেওটখিনি কিয় বঞ্চিত হৈ আছে? আলোচনা চলিছে, সেইটোৱেই বুজি পোৱা নাই। এতিয়া হঠাৎ কিয় ষ্টপ হ'ল, এই বিষয়ে আমি একেবাৰে জানিব পৰা নাই। আমাক আলোচনাৰ কাৰণে মতাও নাই আৰু আমিও যোগাযোগ কৰি লগ কৰিব পৰা নাই। যোগাযোগ কৰি থকা হৈছে কিন্তু লগ কৰিব পৰা নাই। মাজত মানে আমাৰ মহানায়ক যিজন জুবিন গাৰ্গৰ মৃত্যুই কিছু স্তিমিত কৰিলে সমস্যাখিনিৰ কাৰণে। সেইকাৰণে আমিও মনে মনে বহি থাকিলোঁ। এতিয়া আমি আকৌ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ। এতিয়া আমি ভাবিছিলোঁ কি আমি আন্দোলন বৰ্জিত পৰিৱেশ এটা বিচাৰি আছিলোঁ। আমি আন্দোলন ছাপোৰ্ট নকৰোঁ। আমাৰ কেওটখিনি যথেষ্ট শান্তিপ্ৰিয়, গতিকে আমি আন্দোলন কোনো কাৰণতে আমি বিচৰা নাছিলোঁ। যদি ভাবে যে আমি দুৰ্বল হৈ আছোঁ, আন্দোলন নকৰাৰ বাবে যদি আমাক দুৰ্বল বুলি ভাবে, তেতিয়াতো আমি আন্দোলন কৰিব লাগিব, এইটো বাধ্য। আন্দোলন আমি তেতিয়া কৰিম। বাকী অন্যান্য সংগঠনসমূহে আপোনালোকৰ এই গোটেই বিষয়টো আচলতে বিৰোধিতা কৰে যে সুখৰ যেতিয়া বেয়া দিন আছিলে তেতিয়া তেওঁলোক নাহিলে, এতিয়া আমাৰ ভাল দিনত তেখেতলোকে আমাৰ সংগ হ'ব বিচাৰিছে। গতিকে এনেকুৱা ধৰণৰ এটা বিভ্ৰান্তি। গতিকে তেওঁলোকৰ লগত আপোনালোকে এই কেছটো বিষয়টো কেনেধৰণে আগবঢ়াব বা সমস্যাটো কেনেকৈ সমাধান কৰিম বুলি ভাবে, যিটো আপোনালোকৰ ভাই ভাই কথা? এইটো ভাই ভাইৰ কথা আৰু আমি এইটো বিচৰা নাই। তেখেতসকলে কথাটো বুজা নাই। এতিয়া যদি চোৱা যায়, এনেকুৱা এটা অৱস্থা হৈছে, আমাৰ ওদালগুৰিতে হওক, তামোলপুৰতে হওক, বাঙালী সম্প্ৰদায়ৰ লোকে SCৰ গোটেই বৰ্ডখন কভাৰ কৰি আছে। তেওঁলোকে প্ৰথমতে বাহিৰাগতখিনিৰ কথা চিন্তা কৰিব লাগিছিল, কিন্তু আমি ভাইৰ মাজতহে তেওঁলোকে গণ্ডগোলটো লগালে। আমাৰ প্ৰাপ্য অধিকাৰ এইটো আমাক দিব লাগিছিলে, কাৰণ সেই বৰ্ডবিলাক আমাৰ হাতলৈ আহিব লাগে। আমি সেইটো বিচাৰিছিলোঁ। নিশ্চয় ভুল বুজি আছে তেওঁলোকে। এইটো ভুল বুজাটো আঁতৰিছে চাগে, এতিয়া বুজি পাইছে নিশ্চয়। এতিয়া সেইটো কথা যিজনে কৈছে তেওঁ নিশ্চয় সেই বিষয়টো নাজানে, ময়ো নাজানো। ইয়াৰ পূৰ্বপুৰুষসকলে সেইটো ভুল কৰি থৈ গৈছে, আমিতো ভুল কৰা নাই। এইটো পূৰ্বপুৰুষৰ ভুল। মই জনামতে পূৰ্বপুৰুষৰ এটাই ভুল আছিল যে SC বুলি ক'লে তেতিয়াতো লেইলি চেইচে আছিলে, যিটো জাতিভেদ প্ৰথাটো খুব জোৰে চলি আছিলে। আমি নিজেও জানো, আমি বামুণৰ ঘৰত চাহ খালে কাপটো ধুই দি আহিছিলোঁ। এইটো আনক কৈ লাভ নাই, আনে কৈও লাভ নাই, আমি নিজেই পাইছোঁ। গতিকে সেনেকুৱা এটা পৰ্যায়ত আমাৰ কিছুমানে হয়তো ভাবিছিলে যে আমি ছোৱালী তোৱালী বিয়া দিয়াৰ ক্ষেত্ৰত অসুবিধা হৈছিলে। কিছুমানে ক'লে কি নহয় নহয়, আমি জেনেৰেল হয়। এই ভাৱটো আনি তেওঁলোকে যিটো ভুল কৰিলে, মূৰ্খামি কৰিলে, এতিয়াৰ পুৰুষে সেইটো ভুল কৰিব বিচৰা নাই। কথাটো সেইটোৱেই।